morning everyone, welcome back to my new vlog. আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট হৈছে আমাৰ আপুৰ পৰা দেই। ৰাতিপুৱা বাৰীলৈ আহি চিপছ খাবলৈ আৰম্ভ কৰিলে আৰু কি তপা লাগে আছে তাত আছে নদীত আছে তপা নদীত আছে তপা আৰু চাওকচোন আমাৰ পাপাই ৰাতিপুৱাৰ পৰা কাম কৰিবলৈ ষ্টাৰ্টে কৰি দিছে আৰু এতিয়া গাখীৰ চাহ অকণমান খাই যাওঁ বুলি ইয়াতে বনাই লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ আমাৰ বাৰীৰ ওচৰতে মানে জালুৱা ককা কেইজন থাকে, আপোনালোকক দেখাম বুলি অকণমান ওচৰলৈ আহিছোঁ আৰু এয়া চাওক পানীবোৰ কিমান ধুনীয়াকৈ নীলা হৈ আছে নহয়। আৰু এয়া জালুৱা ককাহঁতে মানে ভাত বনাই আছে দেই। মই সুধিছোঁ কি কৰিছে বুলি, ভাত বনাইছে বোলে। আৰু আজি মাছ পোৱা নাই বাৰু বেছি, আৰু পালেও আমাৰ কাৰণে সদায় দি পঠিয়াই দেই খাবলৈ বুলি। আৰু চাওকচোন ডাঙৰ এজনী পাইছিলে চাগে, সেইকাৰণে শুকুৱাই থৈছে আৰু ঘৰলৈ লৈ যাম বুলি। আৰু এয়া ককা এজনে আকৌ আটা বনাই আছে ৰুটি খাম বুলি, মোক কৈছে চাহ খাই যাবাগে বুলি। মই আকৌ দেৰি হৈছে নহয় সেইকাৰণে নাখালোঁ আৰু এয়া চব সৰু কেইজনী শুকুৱাই থৈছে ঘৰলৈ লৈ যাবগৈ। আৰু যিহেতু আমি নৈ কাষৰীয়া মানুহ, ৰাতিপুৱা এইবোৰ দৃশ্য দেখা পালে বহুতেই ভাল লাগে মনটো গাইজ। আৰু এতিয়া ওপৰলৈ গৈ আছোঁগৈ। এতিয়া ল'ৰাটোক ইয়াতে ৰাখি ঘৰলৈ যাওঁগৈ আৰু মই, যিহেতু আজি আকৌ পথাৰলৈ যাব লাগিব ধান কাটিবলৈ, সেইকাৰণে ইয়াতে থৈ যাওঁ বুলি। আৰু এইটো আকৌ যোৱাকালিৰ ভিডিঅ' আছিলে দেই গাইজ, টাইম পোৱা নাছিলোঁ সেইকাৰণে দুটা একেলগতে এডিট কৰি দি দিছোঁ। আৰু এতিয়া অকলে গৈ আছোঁ, জানেনে বাৰু আপোনালোকে? বাৰীলৈ আহিছোঁ অমিতা ছিঙিবলৈ, গাহৰিকেইজনীক দানা সিজাই দিব লাগিব, সেইকাৰণে অমিতা ছিঙিব আহিলোঁ বাৰীলৈ। এয়া চাওকচোন গাইজ আমাৰ বাৰীৰ দৃশ্য দেই ৰাতিপুৱাৰ, ইমান ধুনীয়া লাগিছে চাওকচোন। সিদিনা যে আলু ৰুইছিলোঁ সেয়াও গজিবলৈ ষ্টাৰ্ট কৰিছে আৰু দেই। এতিয়া ফটাফট অমিতা ছিঙিবলৈ আৰম্ভ কৰি দিলোঁ আৰু যিহেতু ঘৰলৈ গৈ আকৌ সিজাই দিব লাগিব গাহৰিকেইজনীক, সেইকাৰণে সোনকালে কৰিছোঁ আৰু দেই কামবোৰ। আৰু এয়া চাওক আমাৰ দৃশ্য বাৰীৰ। আৰু ছিঙি শেষ হোৱাৰ পিছত এতিয়া মোনাত ভৰাই লৈছোঁ ভালকৈ, আৰু স্কুটিত লৈ যাম আৰু সিজাই দিব লাগিব যিহেতু ঘৰত। আৰু আলুগুটিও লৈ গৈছোঁ বাৰু দেই। এয়া চাওক কিমান ধুনীয়া অমিতা। গাখীৰ অকণমান ভৰাই ল'লোঁ ডিক্কিত, এতিয়া যাওঁগৈ বুলি আৰু মোনাত ভৰাই ল'লোঁ আৰু অমিতাখিনি এতিয়া চিধা যাওঁগৈ আৰু দেই ঘৰলৈ আহি আকৌ জুই জ্বলাই এতিয়া ফটাফট কাটি ল'লোঁ অমিতাখিনি। আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব শেষলৈ। আৰু কেনেকুৱা হৈছে মোৰ ভিডিঅ'বোৰ প্লিজ কমেণ্ট এটা কৰি দিব। আৰু কাটিও গৈছোঁ, ইয়াতো লগাইও গৈছোঁ। আৰু আপোনালোকে হয়তো জানে অমিতা গাহৰিৰ কাৰণে কিমান উপকাৰী খাদ্য। গাহৰি বুলিয়ে নহয় আৰু মানুহৰ কাৰণেও বহুত উপকাৰী হয়। আপোনালোকৰ যদি ঘৰত গাহৰি আছে আপোনালোকে সিজাই ট্ৰাই কৰি দি চাব এবাৰ, এমাহৰ ভিতৰত আপোনালোকে চেঞ্জেছ পাব। আৰু সিজাই মেলি দিছোঁ আৰু গাহৰিজনী খাবলৈ। আকৌ পথাৰলৈ বুলি আহিলোঁ ধান কাটিবলৈ আজি। এইকেইদিন আকৌ ঘৰত থাকিব মন যোৱা নাই দেই, অকল পথাৰ আৰু ইমানেই হেবিট হৈ গৈছে নহয় ধান কটাটো, কি ক'ম আৰু দেই। আজি আকৌ বেঙেনাৰ সৈতে আপং খালোঁ দেই গাইজ। আৰু আহি পালোঁ ঘৰলৈ, মোৰ ল'ৰাটো আকৌ আগবাঢ়ি আহিছে দেই মোৰ কাৰণে। দাদায়েকে আকৌ তাৰ ভাগৰ চোলাটো পিন্ধাই থৈছে দেই, কিমান ধুনীয়া লাগিছে ন, হেণ্ডচাম লাগিছে মোৰ ল'ৰাটো। ফাইনেলি মোৰ গাহৰিজনীয়ে পোৱালি দিছিলে দেই, এতিয়া আকৌ 4জনীয়ে জীয়াই থাকিলে। আৰু কি কৰিম আৰু ন, ভগৱানে দিও চাই লৈও চাই বুলি যে কয়, সেয়াই হ'ল আৰু মোৰ লগত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই গাইজ।